জুনাইৰ এটা পৰিয়ালে দেখুৱাইছে এক বিৰল নিদৰ্শন ২০ বছৰৰো অধিক কাল হাজাৰ হাজাৰ বাদুলি সংৰক্ষণ কৰি আহিছে পৰিয়ালটোৱে জুনাইৰ অমৃতপুৰ গাঁৱৰ বলেন পেগু আৰু তেওঁৰ পৰিয়ালে নিজৰ বাহবাৰীক বাদুলিৰ বাসস্থানলৈ ৰূপান্তৰিত কৰিছে ২০ বছৰে পৰিয়ালটোৱে বাদুলিৰ বাবে বাহবাৰীৰ এডাল বাহু কটা নাই বলেন পেগুৰ পৰিয়ালটোৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলে বাদুলি বুলি ক'লে প্ৰায় ৩০-৩৫ বছৰ আগৰ পৰাই আছে আমি সৰু কালৰ পৰাই বাদুলি দেখি আহিছোঁ তো আমাৰ হাবিখনত খুব কম পৰিমাণ আছিল তেতিয়া দেউতা দিনৰ পৰাই তাৰপিছত তেতিয়া লাহে লাহে আমি গছপুলি ৰুই মেলি জংঘলটো অলপমান মানে তাৰ আয়তনটো ভৰালোঁ এতিয়া তাৰ জনসংখ্যা বাঢ়িছে এই বাদুলিৰ সংখ্যাটো প্ৰায় ২০,০০০ মান বাদুলি হ'ব অনুমানিক একেবাৰে কোৱাটো কঠিন হয় কিমান হ'ব একেবাৰে কোৱাটো কঠিন হয় প্ৰায় ২০ বিঘা মাটি আগুৰি আছে ২০ বিঘা জংঘল হৈ আছে খেতি বাতি কৰা নাই বাহনি আছে বাঁহটো আমি এনেই ঘৰুৱাভাৱে ব্যৱহাৰ কৰিবলৈ কাটো মাজে সময়ে তাৰ সলনি আমি বাণিজ্যিক ভিত্তিত এইটো ব্যৱহাৰ কৰা হোৱাগে নাই তো আমি বিশেষকৈ বাঁহটো কাটি যদিও বাদুলি যাতে অসুবিধা নাপায় এইটো আমি অলপমান লক্ষ্য কৰোঁ